জনৰ ভিতৰত মই এজন আছিলোঁ তাৰপাছত আমাৰ টেষ্ট হ'ল আকৌ টেষ্ট হ'ল কথোপকথন হ'ল সেই কথোপকথনত মই তাৰপাছত মই প্ৰথম স্থান লাভ কৰিলোঁ অৰ্থাৎ সমগ্ৰ অসমৰ ভিতৰতেই আমি প্ৰথম স্থান লাভ কৰিছোঁ আৰু এইটো মানে আচলতে কি হ'ল এই স্কুলখন এই গড়মাৰী এম.ই. স্কুল ভেদুৱাতী গড়মাৰী এম.ই. স্কুল বুলি কয় স্কুলখনত তেখেত হেড চাৰ্জত আছিলে তাৰপাছতে তেখেতৰ কিডনী ফেইল হ'ল কিডনী ফেইল হোৱাৰ পাছতে তেখেতৰ মৃত্যু হ'ল কিন্তু মানে বৰ দুখৰ কথা সেই পোনপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ জানিবৰ মন যায়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক মই খুব সৰুৰে পৰাই পাইছোঁ জন্ম পাই পোৱা নিচিনা তেওঁ খুব সৰুতে তেওঁৰ দেউতাক ঢুকাল তাৰ শিক্ষকৰ প্ৰতি যিটো তাৰ শ্ৰদ্ধা আৰু সেই শ্ৰদ্ধাটোৱে কাৰণেই শিক্ষক বা শিক্ষয়িত্ৰীসকলে যথেষ্টখিনি নিজৰ সন্তানক মৰম কৰিছিল মই ভাবিব নোৱাৰোঁ মানে প্ৰকাশ কৰিব নোৱাৰোঁ আনন্দৰ চকু পানী বৈ আহিছে কিন্তু সি কৈছে মা মই আৰোহণত পঢ়োঁ আৰোহণটো এটা প্ৰাইভেট অনুষ্ঠান ন প্ৰাইভেট অনুষ্ঠানটোত তাৰ মন প্ৰাইভেটত পঢ়িবলৈ কিন্তু মোৰ মন কি কলেজত পঢ়া বিনা পইচাই পঢ়াওঁ যাতে চৰকাৰৰ পৰা কিবা এটা সুবিধা পায় নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছেই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে সুনাম গঢ়িবলৈ সক্ষম হোৱাৰ লগতে তাৰ ব্যতিক্ৰম নহয় মৰিগাঁও গড়মাৰীৰ এজন পিতৃহাৰা ছাত্ৰই খুব সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মই গড়মাৰী গাঁৱত আছোঁ তেওঁ ঘৰলৈ গৈ তেওঁ মনৰ কথা মই আপোনালোকক জনাম কোন স্কুলত শিক্ষা গ্ৰহণ কৰি তেওঁ ইমান সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে সেই ৰিজাল্টৰ সম্পৰ্কে তেওঁৰ মুখেৰেই মই আপোনালোকক শুনাম আৰু তেওঁৰ যথেষ্ট প্ৰতিভাশালী ছাত্ৰ আৰু বিভিন্ন বিষয়ত তেওঁ বিভিন্ন সুনাম গঢ়িবলৈ সক্ষম হৈছে সেই সম্পৰ্কেও জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টোতে শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব আহক আমি তেওঁ ঘৰলৈ গৈ তেওঁ সেই ৰিজাল্টৰ সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰোঁ ইতিমধ্যে মই আহি তেওঁৰ ঘৰত প্ৰৱেশ কৰিছোঁ ঘৰ যথেষ্টকৈ উদুলি মুদুলি এটা পৰিৱেশ হৈ আছে পৰীক্ষাৰ ৰিজাল্টক লৈ গাঁৱৰবাসী বা ওচৰ চুবুৰীয়া তেওঁৰ ঘৰত প্ৰায় উদুলি মুদুলি খানা খোৱাৰ এটা পৰিৱেশ তাৰ মাজতে আমি উপস্থিত হ'লোহি আপোনালোকে ভিডিঅ'টো দেখিয়ে গমেই পাব কিমান মানুহ আছে আৰু মই প্ৰথমে তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথমে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ ডেকা তোমাৰ পৰীক্ষাৰ ৰিজাল্টৰ সম্পৰ্কে কৈ দিয়া হয় মোৰ 90% হৈছে আৰু 6টাতে লেটাৰ হৈছে গতিকে ডিষ্টিংশ্যন সেইটোৱেই সকলোৱে মানে যিটো পায় সেইটোক লৈ সন্তুষ্ট নহয় তোমাৰ আৰু পাবলগীয়া হেঁপাহ আছিল নেকি নাই আছিল মই এডভান্স মেথমেটিক্স তাত মই 100 পোৱা আশা কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই নাপালোঁ মানে পাবলৈ কমি গ'ল গতিকে মই তাত ছেটিছফাইড নহয় যে পেপাৰ কল কৰিম বুলি ভাবিছোঁ কাৰণ ইমানখিনি কনফিডেঞ্চ আছিল যে পাম বা পাৰ্চেণ্টেজটো গ্ৰ' হ'লহেঁতেন বাট এইটোতো নহ'ল গতিকে ছেটিছফাইড নহয় মই সেইফালৰ পৰা আৰু বাকীখিনিত ছেটিছফাইড বুলি ক'লে ঠিকে আছে তোমাৰ আৰু এটা কথা মই জানিব বিচাৰিম অলপ পাছতে মই তোমাৰ মাৰ পৰা মই মনৰ অনুভৱটো জানি লওঁ তোমাৰ পৰীক্ষাৰ ৰিজাল্টৰ লগতে তুমি কিছুদিনৰ আগত অন্য এটা বিষয়ত অসমৰ হৈ পাৰ্টিচিপেট কৰিছিলা বুলি মই শুনিছোঁ সেই সম্পৰ্কে মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম ইয়াৰ পাছতে মই তেওঁ মাকৰ পৰা মনৰ দুই এষাৰ কথা জানি লওঁ তাৰপিছতে মই তেওঁ আৰু কি বিষয়ত অসমৰ হৈ পাৰ্টিচিপেট কৰি এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মৰিগাঁৱলৈ বা গড়মাৰী গাঁৱলৈ সেই সম্পৰ্কেও মই জনাম আপুনি মাক হিচাপে আপোনাৰ ল'ৰাই আজি ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে এই মুহূৰ্তত কি ক'ব ভাল পাব কি ক'ম মানে এক প্ৰকাৰ মই সুখীয়ে কাৰণ যিহেতু 2 বছৰ বয়সতে সি দেউতাকক হেৰুৱাইছে তেতিয়াৰ পৰা মই দেউতা মা আৰু ওচৰ চুবুৰীয়া সকলোৰে সহযোগত মানে ল'ৰাটো ডাঙৰ কৰিছোঁ কিন্তু যিমান দূৰ তাক মানে ধৰক হেৰি দিব সুবিধা দিব লাগে সেইখিনি মই দিবলৈ পাৰক
কাৰণ মই আৰ্থিক সমস্যা ইমানেই জুৰুলা মানে ধৰি লওক যেনে তেনে পেটে ভাতে খাইহে আছোঁ তাক ভালদৰে টিউশ্যন এটা দিব পৰা নাই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ কিন্তু মানে যিখিনি কৰিছে ভাল বুলিয়ে ভাবিছোঁ কিন্তু এডভান্সত মানে সি যেনেকৈ অসুখী হৈছে ময়ো তেনেকৈ এডভান্স মেথছক লৈ অসুখী হৈ আছোঁ কাৰণ সি 100 পাম বুলি চিয়'ৰ হৈ আছিলে কিন্তু এইটো 100টো নাপালে আৰু হ'ব তাক মই এইটো দোষাৰোপ কৰা নাই তথাপিতো ভাবিছোঁ পেপাৰ কল কৰিম চাগৈ হয় মই আৰু এটা মানে সুখৰ মাজতে দুখৰ কথা এটা সোধোঁ আপুনি মনত দুখ নাপাব আৰু দেউতাক এখন স্কুলত প্ৰাইভেট স্কুলত মানে এই গভৰ্ণমেণ্ট স্কুলত কৰি দৰমহা নোপোৱাকৈ মানে মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছিল এই কথাটো এইটো মানে আচলতে কি হ'ল এই স্কুলখন এই গড়মাৰী এম.ই. স্কুল ভেদুৱাতী গড়মাৰী এম.ই. স্কুল বুলি কয় স্কুলখনত তেখেত হেড চাৰ্জত আছিলে তাৰপাছতে তেখেতৰ কিডনী ফেইল হ'ল কিডনী ফেইল হোৱাৰ পাছতে তেখেতৰ মৃত্যু হ'ল কিন্তু মানে বৰ দুখৰ কথা সেই স্কুলখনতে ময়ো আছিলোঁ এছিষ্টেণ্ট পোষ্টত আছিলোঁ কিন্তু গাঁৱৰ ৰাইজে মোক বিতে কৰিলে বিশেষকৈ স্কুল ষ্টাফে আৰু মানে কি কৰিলে নালাগে মানে মোক নিদিয়ে আৰু সেই সময়ত তেখেত BA পাছ কৰা মানুহ নাছিলে মই আছিলোঁ সেইফালৰ পৰা মানে মই BA পোষ্টটো হেড পোষ্টটো পাই যাওঁ কিন্তু তেওঁলোকে ভাবিলে যে মোক যদি BA দি দিয়ে সেইটো তেতিয়া মানে হেড পোষ্ট পাই যাম গতিকে ভাবিলে কি ইয়াক যদি কাটি দিওঁ তেতিয়া তেওঁলোকে বাকীখিনি চলাব পাৰিব কিন্তু বহুত কষ্ট কৰিছিলোঁ গম পায়নে মই যেতিয়া বিয়া হৈ আহিছিলোঁ কাৰণ মোৰ 10 বছৰ ল'ৰা ছোৱালী নাছিলে 10 বছৰৰ মূৰত ই দেহাটো জন্ম হৈছে সেই সময়খিনিত তাৰমানে স্কুলখনৰ ল'ৰা ছোৱালী নিদিয়ে ৰাতি ৰাতি আমি মানুহ দুইজন মানুহে ঘূৰি ফুৰোঁ যে ল'ৰা ছোৱালীখিনি দিয়ক আনটাৰ পৰা মই ইপিনে 9টা বাজিবলৈ অলপমান থাকোঁতে টিউশ্যন কৰোঁ ইটোবাৰে গৈ আকৌ তাত তেখেত নাইকিয়া বাকী মাষ্টৰকেইজনেও ঘূৰি ফুৰে কিবা কিবি কামত তেতিয়া মই ক্লাছ কৰোঁগৈ আবেলিও মই বাৰাণ্ডাত টিউশ্যন কৰোঁ সেই একেখিনিয়ে কিন্তু তেতিয়া মই লওঁ 20 টকা এটা তাৰমানে কিয় লওঁ কাৰণ কিবা এটা দিলেহে শিক্ষাৰ মূল্য থাকিব লৈ পেলাই মই তেনেকৈ বহু বছৰ পঢ়ালোঁ লাষ্টত মোৰ মানুহখিনিয়ে গাদ্দাৰী কৰিলে সেইটো দুখ কিন্তু মোৰ মনত থাকি গ'ল আজিও থাকিলে আঘাত অলপেই নহয় আৰু বহুত দুখ পাইছোঁ এতিয়া মানে অনুভৱটো হয় সেই মানুহখিনিয়ে যদি মোক স্কুলখনত মানে দিলেহেঁতেন তেতিয়া হয়তো মই ল'ৰাটোক আজি ইমান দুখত থাকিব নাপালেহেঁতেন এতিয়া ভাল এটা মই খুৱাব নোৱাৰোঁ পিন্ধাব নোৱাৰোঁ হয়নে খুব কষ্টৰে মানে তাক চোৱাবলগীয়া হৈছে এতিয়া পঢ়োৱাৰ ক্ষেত্ৰতো মোৰ আৰু চিন্তা আহিল এতিয়া কেনেকৈ চলে মানে মই অংগনবাড়ীত কৰোঁ অংগনবাড়ী কৰ্মী হওঁ এতিয়া পাওঁ মাত্ৰ 6,500 টকা সেই 6,500 টকাই চিন্তা কৰি চাওকচোন আজিৰ দিনত সুদ লওঁ গোটৰ পৰা সুদ লৈ পেলাই ধৰি লওক কেনেকুৱা কৰোঁ জানে এক্সপৰ্ট ইম্পৰ্ট হয় ইটো গোটৰ পৰা আনি সিটো গোটত দিওঁ সিটো গোটৰ পৰা আনি সিটো গোটত দিওঁ তাৰপৰি ঘৰখন চলোঁ আৰু তাৰোপৰি মানে আৰু এটা দুখৰ কথা কি মই খুব বেমাৰী এতিয়া মানুহজনী মোৰ 2012 চনতে এটা অপাৰেশ্যন হ'ল আকৌ 17 চনত এটা অপাৰেশ্যন হ'ল হাইড্ৰেটিক চিষ্ট মানে মৰাৰ পৰাই বাচিছোঁ মই চাপৰিব নোৱাৰোঁ মেইন কথা মানে মোৰ এতিয়াও চাগৈ হেৰি হ'লে মোৰ আকৌ অপাৰেশ্যনেই হ'ব এবাৰ চাগৈ নাবাচিম এনেকুৱা হ'ব গতিকে যেনে তেনে ধাৰ ঋণ কৰি মই চলাই আছোঁ কিন্তু এই ক্ষেত্ৰত পঢ়োৱাৰ ক্ষেত্ৰত কিন্তু মোৰ বহুত সমস্যা হ'ব দিয়ক এতিয়া তেওঁক মাকে কেনেদৰে পঢ়াব সেই সম্পৰ্কে মই জনাম আপোনালোকক আৰু গাঁৱৰ 2-4 ব্যক্তি আছে তেখেতসকলৰ মনৰ অনুভৱ লৈ লওঁ তেওঁক কি পঢ়াব ক'ত পঢ়াব কেনেকৈ পঢ়াব মাকৰ পৰা জানিম আৰু তেওঁৰ পৰাও জানিম তাৰ আগতে মই আৰু গাঁৱৰবাসী আছে তেখেতসকলৰ 2-1 মনৰ কথা মই জানি লওঁ তাৰপিছতে মই তেখেতসকল এই কথাটো জনাম আপোনাৰ পৰা জানিব বিচাৰিম মই গাঁৱৰ নহয় মই গম পাইছোঁ আপোনাৰ কি হয় সম্বন্ধত নাতি হয় আপোনাৰ নাতিয়ে আজি এটা ইমান সুন্দৰ ৰিজাল্ট কৰিছে মৰিগাঁও বা গড়মাৰী গাঁৱলৈ এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই মুহূৰ্তত আপুনি মনৰ অনুভৱ বুলি ক'লে কি ক'ব ভাল পাব মই ভাবিব নোৱাৰোঁ মানে প্ৰকাশ কৰিব নোৱাৰোঁ আনন্দৰ চকু পানী বৈ আহিছে এইখিনিকে ক'লোঁ আৰু হয় ধন্যবাদ মই আৰু আপুনিও ককাক হয় কি ক'ব এই মুহূৰ্তত আপোনাৰ নাতিয়ে ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে এই মুহূৰ্তত আপোনাৰ মনৰ অনুভৱ মানে মই অৱশ্যে যিমানখিনি আশা কৰা হৈছিল তাক লৈ তাতোতকৈ অকণমান আশাটো কম পালোঁ বিশেষত এডভান্সত সি যেতিয়া মাকে সোধে যে তুমি কিমান পাবা ভাল হৈছেনে বোলে ভাল হৈছে মই 100ৰ ভিতৰত 110 পালোঁ ইমান কনফিডেঞ্চি মই কথাখিনি কৈছিলে ঠিক এতিয়া যেতিয়া সি 81হে পালে পাৰ্চেণ্টেজটো কমি গ'ল তেতিয়া তাৰ পজিশ্যনটো ব্ৰেক হৈ গ'ল মই আশা কৰিছিলোঁ সি
ষ্টেণ্ড কৰাৰ এটা মানে আশা এটা আছিল আগৰ কোৰ্চৰ মতেতো হোৱাহেঁতেন মই কনফাৰ্ম যে ষ্টেণ্ড কৰিবই এইবাৰ যথেষ্ট মানে MCQ যিবোৰ প্ৰশ্ন এই প্ৰশ্নবিলাকত অকণমান জটিলতা আছে যদি চকুৰে চালেহেঁতেন তেতিয়া ভুলটো হয়তো মানে ধৰা নপৰিলহেঁতেন যেতিয়া কম্পিউটাৰ যোগেদি চোৱা পৰিলে তেতিয়া মানে সৰু সৰু কিছুমান ভুলো মানে ধৰা পৰি গ'ল আৰু মাৰ্কটো কমি গ'ল গতিকে বৰ ছেটিছফাইড মই হোৱা নাই বিশেষকৈ ককাক হিচাপে মাকৰ যিটো যত্ন বা অন্যান্য বন্ধুসকলৰ বা গাঁৱৰ মানুহৰ যিটো তেওঁৰ প্ৰতি থকা যিটো আন্তৰিকতা যথেষ্ট আছিল আৰু তাৰ পৰীক্ষাৰ আগত তেওঁ গাঁৱৰ মানুহৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা যথেষ্টখিনি মানে আশীৰ্বাদ পাইছিলোঁ বিশেষতঃ মোৰ নাতি এইখিনিৰ পৰা গৈতে এটাই কথা হ'ল তাত শিক্ষকৰ প্ৰতি যিটো তাৰ শ্ৰদ্ধা আৰু সেই শ্ৰদ্ধাটোৱে কাৰণেই শিক্ষক বা শিক্ষয়িত্ৰীসকলে যথেষ্টখিনি নিজৰ সন্তানক মৰম কৰিছিল বিশেষতঃ স্কুল ষ্টাফৰ ভিতৰত গোটেইকেইজন শিক্ষকৰ মানে তেওঁ তাৰ ওপৰত এটা ভাল আশীৰ্বাদ এটা পাইছিল আৰু সেইকাৰণেই এইখিনি সি মানে পজিশ্যনলৈ যাব পাৰিছে ধন্যবাদ আপুনি কি ক'ব চমুকৈ গাঁওবাসী বহুতেই ভাল পাইছোঁ তাৰমানে আমি বহুত আশা কৰিছিলোঁ ল'ৰাটোক লৈ পেলাই আৰু মোৰ ল'ৰাও মাজে মাজে অকণমান শিকায় ল'ৰাই মানে গেৰেণ্টি দিছে সি বহুত ভাল ৰিজাল্ট কৰিব গতিকে ইমানকে ক'লোঁ হৈছে অকণমান বেয়া হ'লেও কিন্তু তাত মনটো ভাঙিব নালাগে আৰু আগবাঢ়িব আৰু এটা ষ্টেপ আছে আৰু ভাল কৰি আছে হায়াৰ ছেকেণ্ডেৰীত আৰু ভাল ৰিজাল্ট কৰিব আৰু ভাল কৰিব লাগিব ঠিক আছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি ক'ব মনৰ অনুভৱ বুলি ক'লে এই এতিয়া আনন্দৰ মুহূৰ্তত ভালে পাইছোঁ মই বহুত সুখী আৰু আগুৱাই যাওক হয় ভাল লাগিছে এনেকুৱা ৰিজাল্ট এটা কৰা দেখি হয় আৰু আপোনাৰ ভতিজা এই কি ক'ব এই মুহূৰ্তত সঁচাকৈ বহুত আনন্দৰ মুহূৰ্ত এইটো এটা আমাৰ মানে মোৰ ভাইটি হিচাপে মই তাক লৈ আগৰ পৰাই গৌৰৱ কৰোঁ আৰু এতিয়াতো আৰু বেছি গৌৰৱ কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো আৰু খুব ভাল কৰক সি আগুৱাই যাওক কামনা কৰিলোঁ মই আপোনালোকক কৈছিলে যে তেওঁ কি পঢ়িব বা কেনেকৈ পঢ়িব মাকৰ পৰা কথাখিনিৰ পৰা আপোনালোকে বুজি পাইছে তেওঁ এটা যথেষ্ট দুৰ্বল পৰিয়ালৰ সন্তান ইতিমধ্যে দেউতাক নাই মাকে যথেষ্ট কষ্ট কৰি তেওঁক এইখিনি পজিশ্যন পোৱাইছেহি ইয়াৰ পাছৰ পজিশ্যনটো কেনেকৈ আগবঢ়াই নিব সেই সম্পৰ্কে মই আপোনালোকক জনাম তাৰ আগতে তেওঁৰ পৰা জানো তেওঁ কি পঢ়িব ইচ্ছা আছে মনত হেঁপাহ আৰু সপোন আছে তুমি ইয়াৰ পাছত কি পঢ়িবা ইয়াৰ পাছত মই বিজ্ঞান শাখাতে যাম বুলি মই ভাবিছোঁ পিছত হৈ থাকিব ইঞ্জিনিয়াৰিং ফালে গতি কৰিম বুলি ভাবিছোঁ কিন্তু তাতো বেমেজালি আছে যিহেতু মায়ে অৱগত কৰিছেই আৰ্থিক অৱস্থা বৰকৈ জুৰুলা গতিকে তাত চাগৈ অগ্ৰসৰ হ'ব পাৰিম নে নোৱাৰিম নাজানো কিন্তু যত্ন কৰিম চেষ্টা কৰিম আৰু যদি কিবা অপৰচুনিটি পাওঁ সেই বিষয়ত কোনোবা কাৰোবাৰ পৰা বা চৰকাৰৰ পৰা তেনেহ'লে নথৈ সুখী হ'ম আনন্দিত হ'ম আৰু তেতিয়াহে মই চাগৈ উন্নতিৰ শিখৰলৈ আগবাঢ়ি যাব সহায় হ'ব বুলি মই ভাবোঁ মাকৰ পৰা মই কথাখিনি জনোৱাৰ আগতে মই তোমাৰ পৰা আৰু এটা কথা মই জানিব বিচাৰিম প্ৰেৰণা বুলি এটা অনুষ্ঠানৰ পৰা তুমি এটা সন্মান পোৱা বুলি মই শুনিছোঁ মই বিশেষ এই সম্পৰ্কে তোমাৰ পৰাই জানিব বিচাৰিম এই কেনেদৰে যোগাযোগ কৰি কি পাইছিলা সেই সম্পৰ্কে হয় মানে মই যেতিয়া ক্লাছ 9ৰ পৰা 10লৈ উত্তীৰ্ণ হৈছিলোঁ ক্লাছ 10লৈ তেতিয়া এটা এক্সাম হৈছিল নৱোদয় স্কুলত সেই এক্সামটো হৈছিলে প্ৰেৰণা বুলি কয় অনুষ্ঠানটো প্ৰেৰণা উৎসৱ সেই প্ৰেৰণা উৎসৱত ফাৰ্ষ্ট আমাৰ বিকশিত ভাৰতৰ ওপৰত পৰীক্ষা হ'ল তাত মই পাছ কৰিলোঁ 10জনৰ ভিতৰত মই এজন আছিলোঁ তাৰপাছত আমাৰ টেষ্ট হ'ল কথোপকথন হ'ল সেই কথোপকথনত মই তাৰপাছত মই প্ৰথম স্থান লাভ কৰিলোঁ অৰ্থাৎ সমগ্ৰ অসমৰ ভিতৰতেই আমি প্ৰথম স্থান লাভ কৰিছোঁ আৰু ছেকেণ্ড স্থান এগৰাকী ছোৱালীয়ে লাভ কৰিছিল গতিকে প্ৰথম স্থান মই লাভ কৰিছিলোঁ আৰু সেই প্ৰথম স্থান লাভ কৰাৰ কাৰণেই মই গুজৰাটত সেই প্ৰেৰণা উৎসৱত মানে ভাগ ল'বলৈ সক্ষম হ'লোগৈ সেইটোৱে আমাৰ প্ৰেৰণা গুজৰাটত আপোনালোকে শুনিলে তেওঁৰ পৰা তেওঁ এটা মৰিগাঁও জিলালৈ নহয় অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পৰা এজন ছাত্ৰ ইতিমধ্যে তেওঁ ৰিজাল্টো খুব সুন্দৰ কৰিছে তেওঁ ঘৰৰ বিষয়ে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া মই আপোনালোকক জনাম
মাকৰ পৰা তেওঁ বৰ্তমান যি পঢ়িব সেই পঢ়াৰ যি খৰচ বা কেনেদৰে যোগাৰ কৰিব তেখেতে কৈছে তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা যথেষ্ট শোচনীয় এতিয়া আপোনাৰ ল'ৰাই ছায়েন্সত পঢ়াৰ এটা হেঁপাহ বা সপোন মনত আছে আপুনি কেনেদৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব বৰ্তমান মই একো ভাবিব পৰা নাই তথাপিতো মানে মই ভাবিছিলোঁ সি যেতিয়া ছায়েন্সত পঢ়াৰ এটা মানসিকতা আছে গতিকে মই প্ৰথমতে ভাবিলোঁ কলেজতে দিম মৰিগাঁও কলেজত কাৰণ কলেজত দিয়াৰ বাদে এটা মোৰ গত্যন্তৰ নাই কিন্তু সি কৈছে মা মই আৰোহণত পঢ়োঁ আৰোহণটো এটা প্ৰাইভেট অনুষ্ঠান ন প্ৰাইভেট অনুষ্ঠানটোত তাৰ মন প্ৰাইভেটত পঢ়িবলৈ কিন্তু মোৰ মন কি কলেজত পঢ়াই বিনা পইচাই পঢ়াওঁ যাতে চৰকাৰৰ পৰা কিবা এটা সুবিধা পায় কিন্তু মইতো ইতিমধ্যে কৈছোঁৱেই মোৰ আৰ্থিক অৱস্থা একেবাৰে সবল নহয় দুৰ্বল গতিকে কিবা কাৰণত যদি ধৰক কোনো ফালৰ পৰা বা সেই অনুষ্ঠানটোৰ পৰা যদি মই কিবা অৰিহণা পাওঁ যে তেওঁ মোক বা মান্থলি হেৰিটো মোক নালাগে বা এডমিশ্যন শিক্ষানুষ্ঠানখনৰ পৰা যদি কিবা সঁহাৰি পাওঁ তেতিয়াতো মই নথৈ আনি নিদম তেতিয়া মই আৰোহণতে পঢ়াম আৰু যদি মই কোনো ফালৰ পৰা সঁহাৰি নাপাওঁ কাৰণ তেতিয়াতো মই চৰকাৰী কলেজতে পঢ়াব লাগিব কিন্তু তাৰ মনৰ ইচ্ছাটো মই পূৰণ কৰিব নোৱাৰিম আৰু মোৰ ভিডিঅ'টোত যিসকলে চাব তেখেতসকলক আপোনাৰ ফালৰ পৰা কেনেধৰণৰ এটা অনুৰোধ জনাব বিচাৰিব আপোনাৰ এই আৰ্থিক ক্ষেত্ৰত হয়তো কোনো ব্যক্তি দৃষ্টিগোচৰ হ'লে আপোনাক হয়তো সহায় কৰিব পৰা মানুহ ওলাব পাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ ফালৰ পৰা কেনেদৰে এটা অনুৰোধ জনাব মোক সহায় কৰাৰ ক্ষেত্ৰত আৰু ইতিমধ্যে মই যিটো ভিডিঅ' যুগতে আছোঁ তেওঁৰ মনৰ কথা আৰু গাঁৱৰবাসীৰ মনৰ কথা লগতে মাকৰ মনৰ কথা মই আপোনালোকক জনালোঁ ইতিমধ্যে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে ভিডিঅ'টো চাই তেওঁ ঘৰৰ আৰ্থিক যথেষ্ট শোচনীয় আৰু ল'ৰাজন ইমান সুন্দৰ এটা ৰিজাল্ট কৰি ইতিমধ্যে ছায়েন্সত পঢ়াৰ এটা মনত হেঁপাহ আৰু মনৰ সপোন আছে মাকে সেই সপোন পূৰাব পাৰিবনে নোৱাৰে চিন্তিত হৈছে গতিকে মোৰ জানিব মন যায় তৰফৰ পৰা যিসকলে মোৰ ভিডিঅ'টো চাব তেখেতসকলক মই অনুৰোধ জনাম আপোনালোকে ভিডিঅ'টোত যিমান পাৰে এটা শ্বেয়াৰ কৰিব আপোনাৰ এটা শ্বেয়াৰে হয়তো কোনো মহান ব্যক্তিৰ দৃষ্টিগোচৰ হোৱাকৈ ভিডিঅ'টো যদি কোনো মহান ব্যক্তিৰ দৃষ্টিগোচৰ হয় তেওঁক এই জীৱনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ মনৰ যি হেঁপাহ মনৰ যি সপোন সফল হোৱাৰ ক্ষেত্ৰত কোনো মহান ব্যক্তিয়ে যদি পাৰে অলপ সহায় কৰিব গতিকে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাব সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব যাতে কোনো বা বিভাগীয় কোনো কৰ্তৃপক্ষ বা দল সংগঠন যোনে পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেনেধৰণৰ ব্যক্তিৰ দৃষ্টিগোচৰ হোৱাকৈ যে তেওঁক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পৰাকৈ গতিকে মোৰ জানিব মন যায় তৰফৰ পৰা এইখিনিকে অনুৰোধ জনালোঁ আৰু দুই এষাৰ কথাৰ পাছতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই যিজন ছাত্ৰৰ এই ভিডিঅ'টো যুগতে আছোঁ তেওঁ ঘৰত আহি তেওঁ আৰু এষাৰ মনৰ কথা মই আপোনালোকক জনাম তুমি যিখন শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰিছা তাৰে যিখন শিক্ষক তেখেতসকলক এই তোমাৰ আনন্দৰ মুহূৰ্তত কি ক'ব ভাল পাবা হয় তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেওঁলোকে মোক উন্নতিৰ দিশত আগবঢ়াই নিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণে চাগৈ আজি এটা শিখৰত উপনীত হ'ব পাৰিছোঁ বুলি মই বিবেচনা কৰোঁ গতিকে যদি আমি নাম ল'বলগীয়া হয় মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত জয়ন্ত কুমাৰ হাজৰিকা ছাৰৰ নাম মই ল'ম তেওঁ ৰাতি 10-12টা বজালৈকে মোৰ যিকোনো প্ৰশ্ন উত্তৰ মানে বিশেষকৈ ডাউটবিলাক ক্লিয়াৰ কৰি দিছিল তাৰপিছতে যদি নাম ল'বলগীয়া হয় ৰীতা মিশ্ৰ বাইদেউ যিগৰাকী বাইদেৱে মোক সদায় অপ্ৰাণ চেষ্টা কৰিছিল কেনেকৈ মোক উন্নতিৰ শিখৰলৈ আগবঢ়াব পাৰি তাৰ লগতে যদি মই ইংলিছ বিষয়ে চাওঁ জ্যোতিৰেখা বাইদেউ বিজয় ছাৰ অসমীয়া বিষয়ত চাব গ'লে গিৰিকান্ত মহন্ত ছাৰ শ্যামলী বাইদেউ অংক বুলি ক'লে জয়ন্ত ছাৰ বিশেষকৈ পঢ়িব হিমাদ্ৰী বাইদেউ এনেদৰে বহুতো বাইদেৱে মোক প্ৰত্যেকজন শিক্ষকে মোক যথেষ্ট মানে সহায় কৰিছিল আৰু এইখিনিতে মই এজন ব্যক্তিৰ নাম ল'ব লাগিব মাধৱ বৰা ছাৰৰ নাম মই ল'ম কাৰণ তেওঁ মোক এডভান্স বিষয়টোত বিশেষ সহায় কৰিছিল তেওঁৰ ওচৰত মই টিউশ্যন লৈছিলোঁ আৰু তেওঁ মোক যিমান পাৰে সিমানখিনি চেষ্টা কৰিছিল যিমান তেওঁ পাৰিছিল সিমান তেওঁ শিকাইছিল বুজাইছিল ডাউটবিলাক ক্লিয়াৰ কৰিছিল গতিকে সকলোকে মই সন্মান জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে এই ক্ষেত্ৰত মোৰ ওচৰ চুবুৰীয়া পিতৃ মাতৃ কিয়নো দেউতা ঢুকাইছে বুলি গম পাইছে গতিকে দেউতাৰ বিয়োগত বা অনুপস্থিতিত মায়ে মোক তুলিডাল ডাঙৰ দীঘল কৰিছে আইতাৰ কোলাত কাকাৰ মৰমত মই ডাঙৰ দীঘল হৈছোঁ মহামাহীৰ যত্নত মই মামা মামী মহামাহী তেওঁলোকৰ যত্নত
মই ডাঙৰ দীঘল হৈছোঁ আৰু গতিকে সকলোবিলাকৰ ওচৰ চুবুৰীয়া মানুহবিলাক বিশেষকৈ আমাৰ গাঁৱৰ যিবিলাক নেতৃস্থানীয় ব্যক্তি তেওঁলোকৰ বাবেও বোধহয় তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিম লগতে মোৰ ওচৰ চুবুৰীয়া মানুহ মই সৰুৰ পৰাই পাই আহিছোঁ পৰিয়ালৰ নিচিনা বাবা ইন্দ্ৰ বাবা আৰু বৌহঁত ৰংচ দাদাহঁত সেনেদৰে অনিমা বৌ চিকা বৌ তাৰপাছত থুনু পেহী আৰু মোৰ সকলোবিলাক মোৰ লগৰ ল'ৰা ছোৱালীবিলাক আদি কৰি ৰশ্মি বা বৰ্মা আৰু মোৰ পিছত থকা সকলোবিলাক ল'ৰা ছোৱালী সকলোবিলাকে কি কৰিছিল মোক উন্নতিৰ শিখৰত আগবাঢ়ি যোৱাত অপ্ৰাণ চেষ্টা চলাইছিল আৰু গতিকে এই নেতৃস্থানীয় ব্যক্তিসকল আৰু মোৰ সকলোকে সন্মান জ্ঞাপন কৰিছোঁ এইখিনিকে ক'বলগীয়া আছিল মই আৰু দুই এষাৰ কথাৰ পাছতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম মই আৰু এষাৰ কথা জনাবৰ কাৰণে চেষ্টা কৰিম গাঁৱৰে এজন ব্যক্তি আছে আপোনালোকৰ গড়মাৰী গাঁৱলৈ ইতিমধ্যে ছাত্ৰজনে এটা সুন্দৰ ৰিজাল্ট কৰি এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই মুহূৰ্তত আপুনি কি ক'ব ভাল পাব হয় পোনপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ জানিবৰ মন যায়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক মই খুব সৰুৰে পৰাই পাইছোঁ জন্ম পাই পোৱা নিচিনা তেওঁ খুব সৰুতে তেওঁৰ দেউতাক ঢুকাল তেওঁ অশেষ কষ্টৰ মাজেৰে তেওঁ পঢ়িছে আৰু তেওঁ যিখন মতিৰাম আদৰ্শ বিদ্যালয়ত পঢ়িছে তাৰ মই মেনেজিং কমিটিতে আছোঁ তেওঁ প্ৰতিটো খবৰ আমি পাওঁ বা লওঁ আলোচনা হওঁ শিক্ষকসকলৰ লগতো তেওঁ এজন সাহসী ছাত্ৰ আৰু তেওঁ পৰীক্ষাৰ আগতো আমি আহি আশীৰ্বাদ দিছোঁহি তেওঁ স্কুলখন গাঁওখন বা তেওঁ নিজৰ জীৱনটো যাতে আৰু আগুৱাই লৈ যাব পাৰে তাৰ সেইখিনিকে তেওঁক আশীৰ্বাদ দিলোঁ আৰু মই ইয়াকে কৈ মই সামৰিছোঁ ধন্যবাদ দাদা ধন্যবাদ আৰু এটি মুহূৰ্তৰ পাছতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম তেওঁৰ পৰা আৰু এটা কথা জানিব বিচাৰিম বা তেওঁ কিবা ক'ব লগা আছে নেকি মই জানিব বিচাৰিম এই শেষত তুমি মনত আৰু কিবা ক'ব লগা কথা আছে নেকি বা যিটো কথাই তোমাৰ মনত আমনি কৰি আছে বা ক'ব মন আছিলে তেনেকুৱা কি কথা আছে শেষত সেইটোৱে ক'ম সমগ্ৰ শিক্ষকসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সদৌ ৰাইজলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক যিমানখিনি সহায় কৰিলে সহযোগ কৰিলে এইখিনিতে আৰু কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব জ্যোতিময় শৰ্মা সেই দাদাজনে মোক সহায় সহযোগ কৰিছিল নমিতা বা সেই নমিতা বাসকলে মোক সহায় সহযোগিতা কৰিছিল গতিকে গাঁৱৰ পৰা যদি মই ক'ব যাওঁ তেতিয়াহ'লে তেওঁলোকে মোক অপ্ৰাণ সহায় কৰিছিল অপ্ৰাণ চেষ্টা চলাইছিল তেওঁলোক শিক্ষক আছিল সেই শিক্ষকসকলে মোক সন্মান কৰিছিল কিন্তু মই দাদা বা বুলি মাতোঁ তেওঁলোক বৃত্তিত শিক্ষক আৰু তেওঁলোকে অপ্ৰাণ চেষ্টা চলাইছিল এই ক্ষেত্ৰত মোক অগ্ৰসৰ কৰি নিবলৈ গতিকে সদুশেষত সেই শিক্ষকসকল আৰু যদি মই দাদা নমিতা বা আৰু আমাৰ বিদ্যালয়ৰ শিক্ষকসকল প্ৰধান জয়ন্ত কুমাৰ হাজৰিকা ছাৰ হিতামিশ্ৰ বাইদেউ বিজয় ছাৰ গীকান্ত মহন্ত ছাৰ আৰু এনেদৰে তেওঁলোকক সন্মান জ্ঞাপন কৰি মই ক'বলগীয়াখিনি ইমানতে আছিল বুলি ক'লোঁ শেষত মোৰ জানিব মন যায় তৰফৰ পৰা তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাৰ মনত যি হেঁপাহ যি সপোন আছে ভৱিষ্যতে যি কৰাৰ সপোন বা হেঁপাহ আছে সেই সকলোবিলাক সফল হোৱাৰ ক্ষেত্ৰত ঈশ্বৰে শক্তি দিয়ক তাৰে আমি শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ জানিব মন যায় তৰফৰ পৰা আৰু তোমাৰ যি অভাৱ অভিযোগ আছে সেইবোৰ যাতে সকলো ঈশ্বৰে নিৰ্মূল কৰি তুমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ঈশ্বৰে শক্তি দিয়ে তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ জানিব মন যায় তৰফৰ পৰা আৰু ইয়াকে কৈ আজিলৈ মোৰ চমু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম